হেল্ল' গাইজ, কি খবৰ? চবৰে ভাল থাকে। আৰু মোৰ ভাল মানে ইমান ভাল নহয়, কাৰণ মোৰ কাইলৈ পৰীক্ষা আৰু আজি মোৰ পৰীক্ষা কৰোঁতে কি হ'ল গম পায়নে? বুকুখন পোৱনি ধৰিছে, তাৰপিছত আকৌ মাথাটো ঘূৰাইছে। সেইকাৰণে আৰু বেছি সময় পঢ়িব নাপালোঁ আৰু শুই থাকোঁতে চুলিখিনি বেয়া হৈ গ'ল। আৰু মায়ে বাথৰুমত গা ধুব লাগিছে আৰু গা নোধোৱাৰ আগতে কিবা বাহিৰৰ কিবা চাকি কৰিছে, মানে কি বতাহ চতাহ মাৰিলে মানে গছৰ পৰা পাত সৰি পৰে যে, সেইকাৰণে সেইবিলাক মানে পুৰি পেলাই সেই কৰিছে। তো আৰু গাটো যিহেতু বেয়া কৰিছে, মই বোলো বেছি নপঢ়োঁ দে, আকৌ ৰশ্মি বা আহিবই। ৰশ্মি বা আহিলে 1 ঘণ্টামান পঢ়াব। আজি মই দেৰিকৈ উঠিছোঁ, বাবুৱে চবকে মাৰ লগত মানে একেলগে উঠে, সোনকালে উঠে। সি পঢ়িলে অকণমান পঢ়ি গৈ ভাত চাত খোৱাকৈ স্কুলত গ'ল। মই দেৰিকৈ উঠিছোঁ। এনেও কয় কি বাপে নহয় মায়ে কয় যে মানে কি মোৰতো বেমাৰটোৰ কাৰণে মোক বেছিকৈ টোপনি মৰাটো মোৰ ইম্পৰ্টেণ্ট। মই দেৰিকৈ উঠিলোঁ। দেৰিকৈ উঠাৰ পিছত মুখ হাত ধুলোঁ। ৰুটি নহয়, কিবা পিঠা বনাইছিলে, আৰু মিঠৈ দি পেলাই খালোঁ। চেনিটো বোলে ভাল নহয়, চেনি নাখালোঁ, মিঠৈ দি পেলাই পিঠা খালোঁ। তাৰপিছত কৰিলোঁ মানে পঢ়িব যে কিতাপখন লৈছোঁ, অকণমান মানে পঢ়িলোঁ 1 ঘণ্টামান মানে নেকি। পঢ়াৰ পিছত মানে কি হ'ল, ইংলিছৰ কিবা প্ৰশ্ন উত্তৰ মানে চাই আছিলোঁ। তাৰপিছত মানে কি হ'ল, বেছি সময় চাব নাপালোঁ, মাথাটো ঘূৰাই। তাৰপিছত মই মাক কৈছোঁ মোৰ মাথাটো ঘূৰাইছে, কি কৰোঁ এতিয়া? তাৰপিছত মায়ে কয় ৰশ্মি বা আহিবই এতিয়া, তোৰ আকৌ মাথাটো ঘূৰাব হ'লেনে? তাৰপিছত মই ক'লোঁ যে মই কি কৰোঁ এতিয়া? মোৰ মাথাটো ঘূৰাইছে, মই কি কৰোঁ? মোৰ বেমাৰটোৱে সেনেকুৱা। আৰু মানে কি মই টেবুলত বহাটো বাদেই দিছোঁ। টেবুলত বহিলেওতো এনেকৈ পঢ়িলে মানে কি যিকোনো আখৰ মই যদি চাই থাকোঁ, প্ৰশ্ন উত্তৰে হওক